এদিকে ক্ষেত্রীর চোখুড়ায় ভয়াবহ সড়ক দুর্ঘটনা, নিয়ন্ত্রণ হারিয়ে ডিভাইডারের গাছে ধাক্কা একটি গাড়ির। ভয়ঙ্কর এই দুর্ঘটনায় মৃত্যু হয় এক দম্পতির। সংকটজনক অবস্থায় তাদের 7 বছরের কন্যাকে হাসপাতালে ভর্তি করা হয়। মৃত দম্পতি রহা কলেজের প্রাক্তন ভাইস প্রিন্সিপাল গজেন্দ্র মোহন দেব শর্মা এবং তাঁর স্ত্রী অর্চনা শর্মা। বুধবার কাকভোরে এই দুর্ঘটনাটি ঘটে। আমি গৈ দেখা পাইছোঁ যে সোণাপুৰ ছাইডৰ পৰা জাগিৰোড ছাইডে গৈ আছে কাৰখন, মাৰুতি এছ ক্ৰছ গাড়ীখন। গছত খুন্দা মাৰি মানে আমি ডেড অৱস্থাত পাইছোঁ। দুজন ডেড, গাড়ীৰ ভিতৰতে এজন আমি বাচ্চা পাইছোঁ, প্ৰায় 6-7 বছৰীয়া। তেওঁক আমি লগে লগে সোণাপুৰ মেডিকেললৈ এতিয়া ওলাব পৰা নাই নেকি গাড়ীৰ পৰা আমি ডেড বডি এতিয়া উলিয়াব পৰা নাই। কাটাৰ আনি পেলাই ৱেল্ডিং মেচিন আনি কাটি পেলাই উলিয়াব লাগিব। তেওঁলোক সোণাপুৰ ফালৰ পৰা গৈছে জাগিৰোড ফাললৈ। অতি দুখৰ খবৰ। আমি একে চুবুৰীয়া আৰু একে সময়তে আমি ৰহাত আহি পেলাই জইন কৰিছোঁহি। তাৰপিছতে তেখেতৰ লগতে আমি ঘৰুৱাভাৱে অনাগতে সময় কটাওঁ। তেখেত অতি ভদ্ৰ অমায়িক আছিল। তেখেতে নিজৰ কৰ্মত অতি আগ্ৰহী আছিল আৰু দুপে উন্নতি কৰিছিলে। তেখেত উপাধ্যক্ষ পদলৈ হৈছিলে আৰু সামাজিক কামতো তেখেতে জড়িত আছিলে। আমাৰ অঞ্চলটোৰ সকলো সামাজিক কামত তেওঁ জড়িত আছিলে। আমাৰ যুৱকসকলৰ লগত তেওঁ নিজেই যুৱক হৈ আছিল। তেওঁ স্বাস্থ্য পাতিয়ে যুৱকেই হৈ আছিলে। গতিকে তেখেতৰ আজি এই হঠাৎ খবৰটোৱে আমাক অতি মৰ্মাহত কৰিছে। আমি তেখেতৰ আৰু তেখেতৰ পৰিয়ালৰ কৃষ্ণ প্ৰভু তেখেতৰ সদ্গতি কামনা কৰিছোঁ আৰু অতি দুখ ম্ৰিয়মান হৈ পৰিছোঁ।